এটা যেতিয়া পাৰ্থিৱ শৰীৰ আত্মাৰ পৰা পৃথক হৈ যায়, সেই পাৰ্থিৱ শৰীৰটো কিমান দিনলৈ ভালে থাকিব সি ডিপেণ্ড কৰে যে কেনেকুৱা ধৰণে তাক আমি এমব্লেম কৰিছোঁ। গতিকে এতিয়া ছিংগাপুৰৰ ডক্টৰসকলে তেওঁৰ শৰীৰটো এমব্লেম কৰিছে। গুৱাহাটীত অহাৰ লগে লগে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰসকলে জুবিনৰ শৰীৰ বা পাৰ্থিৱ শৰীৰ পৰীক্ষা কৰি গম পাব যে কিটো পৰ্যায়লৈকে শৰীৰটো আমি ৰাখিব পাৰোঁ। এটা পৰ্যায়ৰ পিছত যদি আমি শৰীৰটো ৰাখিব চেষ্টা কৰোঁ, কি বৰ সুখৰ অভিজ্ঞতা নহ'ব। সেইকাৰণে আমি সম্পূৰ্ণ মেডিকেল এডভাইচ দি, যদি ডক্টৰে কয় যে নহয় আপোনালোকে এদিন ৰাখক, আমি এদিন ৰাখিম। যদি কয় নহয় আপোনালোকে দুদিন ৰাখিলেও সমস্যা নহয়, আমি দুদিন ৰাখিব পাৰিম। বোলে নহয় আপোনালোকে 3 দিন ৰাখক, তাত আমাৰ কোনো অসুবিধা নাই। কিন্তু আমি সদায় এটা মনত ৰাখিব লাগিব যে জুবিনক আমি মৰ্যাদা আৰু সন্মানেৰে বিদায় দিব লাগিব। পাৰ্থিৱ শৰীৰটো যদি আমি ভবাতকৈ এটা বেয়া অৱস্থাত যায়, তেতিয়াহ'লে জুবিনৰ আত্মাই আমাক সদায় বেয়া পাই থাকিব। গতিকে আমি গোটেই সিদ্ধান্তখিনি চিকিৎসকৰ পৰামৰ্শ মতে ল'ম।